নমস্কাৰ স্বাগতম জনাইছোঁ নিডিড একাডেমি ইউটিউব চেনেললৈ মই ৰঘুল আমিন আমি আলোচনা কৰিম এনচিইআৰটি মেথমেটিক্স ক্লাছ 9ৰ এক্সাৰসাইজ নাম্বাৰ 2.5 কুৱেশ্যন নাম্বাৰ 13 বিষয়ে তো কুৱেশ্যন নাম্বাৰ 13 1 আমাক দিয়া আছে ইয়াতে যদি x + y + z = 0 হয় তেন্তে প্ৰমাণ কৰিব লাগে x³ + y³ + z³ - 3xyz তো চোৱা আমি ইয়াতে লিখিম যে আমি জানো যে আমি কি জানো যে x³ + y³ + z³ minus thrice xyz is equal to x plus y plus z whole into x square plus y square plus z square minus xy minus yz minus zx এটো ফৰ্মুলা আমি গম পাম ইয়াতে আমাক x plus y plus z whole cube মানে দিয়া আছে x plus y plus z মানে কি দিয়া আছে 0 দিয়া আছে সো এখানে আমি 0 বহাই দিছো ইনটু এইখিনিকে আমি ইয়াতে লিখি দিম x স্কয়ার plus y স্কয়ার plus z স্কয়ার minus xy minus yz minus zx ইয়াতে লিখি দিয়া the since বা যেহেতু x plus y plus z is equal to 0 so therefore আমি রাইট হ্যান্ড সাইডৰ গোটেইখিনি কি পাম 0 পাই যাম তেতিয়াহ'লে আমি ইয়াৰ পৰা পাম যে x³ plus y³ plus z³ minus thrice xyz is equal to 0 তেতিয়াহ'লে আমি ইয়াৰ পৰা কি লিখিব পাৰিম x³ plus y³ plus z³ is equal to thrice xyz হৈ গ'ল সমাধান এতিয়া চোৱা নেক্সট নাম্বাৰ 2 কি দিয়া আছে নাম্বাৰ 2 দিয়া আছে গিভেন বা দিয়া আছে যে a plus b plus c is equal to 0 তো ইয়াৰ পৰা আমি ক'ব পাৰিম এনেকে যে গতিকে a plus b মানে কি minus c b plus c মানে কি minus a and c plus a মানে কি আহিব আমাৰ minus b এতিয়া আমাৰ কোৱেশ্চনৰ যেটো লেফট হ্যান্ড সাইডত দিয়া আছে so therefore left hand side কি দিয়া আছে তো ইয়াৰ পৰা লিখো হা লেফট হ্যান্ড সাইডত কি দিয়া আছে আমাক এতে দিয়া আছে a স্কয়ার b plus c plus b স্কয়ার c plus a plus c স্কয়ার a plus b plus কি আছে thrice ab c এটো দিয়া আছে তো ইয়াৰ পৰা লিখি দিয়া a স্কয়ার b plus c মানে আমি কিমান পাইছো মাইনাস a সো এটা লিখি দিয়া মাইনাস a এতে রাখা b স্কয়ার c plus a মানে ইয়াতে কি পাইছো আমি মাইনাস b এতে লিখি দিয়া মাইনাস b c স্কয়ার এতে a plus b মানে কি মাইনাস c সো এতে লিখি দিয়া মাইনাস c প্লাস কি আছে thrice abc এতিয়া এইখিনিক আমি চেঞ্জ কৰি এনেকে লিখিব পাৰিম না a³ কিন্তু ইয়াতে মাইনাস আছে সো মাইনাস a³ এতে মাইনাস b³ প্লাস লগত মাইনাস ইনটু হলে মাইনাস এতে কি হ'ব c³ প্লাস ইয়াতে কি আছে thrice abc এতিয়া গোটেই কেইটাত কি আছে মাইনাস a মাইনাস abc নেকো আছে সো মাইনাস থাকিলে আমি এটো কমন লৈ লও হা তেতিয়ালে আমি এইখিনি কমন ললে আমি ইয়াতে কি পাম এটা আমি কি পাম a³ plus b³ plus c³ minus thrice abc এনেকো পাই যাম এনেকো পালে এটুক আমি কি লিখিব পাৰিম এটো ফৰ্মুলা কি আছিল a plus b plus c whole into a square plus b square plus c square minus ab minus bc minus ca আমি ইতিমধ্যে লিখিছো ইয়াতে ওকে তেতিয়ালে সোয়া এটা কমা কোশ্চেনত কৈছিল a plus b plus c মানে কি 0 তেতে 0 লগত আমি পূৰণ কৰিব লগা হৈছে কাক a square b square c square minus ab minus bc minus ca তেতিয়ালে গোটেই কেইটা লগত আমি 0 ইনটু কৰিলে আমি কি পাম 0 পাম দিস ইজ দা রাইট হ্যান্ড সাইড সো হৈ গ'ল আমাৰ সমাধান নেক্সট সোয়া কোশ্চেন নাম্বাৰ 13 ৰ 3 কি কৈছে আমাক ইয়াতে দিয়া আছে যে গিভেন
টুৱাইজ এ মাইনাছ বি প্লাছ চি ইজ ইকুৱেল টু 0 আমাক সেইটো প্ৰুফ কৰিব লাগে তো যদি ইয়াৰ পৰা এটা কাম কৰোঁ টুৱাইজ এ প্লাছ চি ৰাখি দিওঁ বিক সোঁফালে লৈ গ'লে কি হ'ব প্লাছ বি হৈ যাব এতিয়া বোথ ছাইডত স্কোৱাৰ কৰি দিয়া তেতিয়াহ'লে ইয়াতে লিখা দুয়ো পক্ষত বৰ্গ কৰি পাওঁ দুয়ো পক্ষত আমি বৰ্গ কৰিলে কি পাম টুৱাইজ এ হোল স্কুৱেৰ প্লাছ ইয়াতে আমি কি পাম এ প্লাছ বি হোল স্কুৱেৰ হৈ আছে 2 ইনটু এ ঠাইত কি আছে টুৱাইজ এ বি ঠাইত কি আছে চি প্লাছ কি আহিব লাষ্টত যেটো থাকে এইটো কি স্কোৱাৰ চি স্কোৱাৰ আৰু ইয়াতে কি আছে বি স্কোৱাৰ এতিয়া 2 বি স্কোৱাৰ কৰিলে আমি কিমান পাম 4 এ স্কোৱাৰ প্লাছ ইয়াতে 2 দুগুণ কিমান আহিব 4 এ চি প্লাছ ইয়াতে কি আহিব চি স্কোৱাৰ ইয়াতে কি আছে বি স্কোৱাৰ তো ইয়াতে ৰাখি দিয়া 4 এ স্কোৱাৰ বি কি ফেলে লিখি আহিব মাইনাছ বি স্কোৱাৰ প্লাছ ইয়াতে কি আহিব 4 এ চি প্লাছ ইয়াতে কি আহিব চি স্কোৱাৰ ইজ ইকুৱেল টু 0 হৈ গ'ল এইটো প্ৰমাণ কুৱেশ্যনত তোমাক যেনেকৈ দিছে যদি তেনেকৈ বহাব খোজা তেতিয়াহ'লে ইয়াতে লিখিবা 4 এ স্কোৱাৰ মাইনাছ বি স্কোৱাৰ প্লাছ চি স্কোৱাৰ প্লাছ কি আহিব 4 এ চি ইজ ইকুৱেল টু 0 অ'কে নেক্সট টাইম আছে আমাৰ 13ৰ 4 নম্বৰ 13ৰ 4 নম্বৰ কি কৈছে যদি এ প্লাছ বি প্লাছ চি ইজ ইকুৱেল টু 0 হয় তেন্তে আমাক এইটো দেখুৱাব লাগে তো আমি এইটোক দেখুৱাবলৈ আমি প্ৰথমে আমাৰ এইখিনি লাগিব আমি এইখিনি চাম কপি কৰিলোঁ চোৱা ইয়াতে আমি এনেকৈ লিখিম যে সলিউশ্যন ফাৰ্ষ্টত লিখা যে দিয়া আছে এ প্লাছ বি প্লাছ ইজ ইকুৱেল টু 0 দিয়াৰ ফৰ এ প্লাছ বি মানে এইটো বি প্লাছ চি মানে এইটো চি প্লাছ চি মানে এইটো তেতিয়াহ'লে ইয়াৰ পৰা এবাৰ লৈ লোৱা লেফ্ট হেণ্ড চাইড চ' লেফ্ট হেণ্ড চাইড কি আছে ইয়াতে বি প্লাছ চি হোল স্কুৱেৰ কৰিলে তলত বি চি এ লৈছে আকৌ ইয়াতে চি প্লাছ এক যেতিয়া স্কুৱাৰ কৰিছে তলত চি এ লৈছে আকৌ যেতিয়া ইয়াতে এ প্লাছ বি কি স্কুৱাৰ কৰিছে তলত এ বি ৰাখিছে তো এই গোটেইকেইটাৰ পৰা বি প্লাছ চি মানে কি পাই আছোঁ আমি বি প্লাছ চি মানে মাইনাছ এ তো ইয়াৰ পৰা মাইনাছ এ কি স্কুৱাৰ লিখিলোঁ ডিভাইডেড বাই বি ইনটু চি প্লাছ ইয়াৰ পৰা চি প্লাছ এ মানে কি পাইছোঁ মাইনাছ বি তো লিখি দিয়া মাইনাছ বি কি স্কুৱাৰ ইয়াতে লিখি দিয়া চি এ প্লাছ আকৌ ইয়াতে চোৱা ইয়াতে এ প্লাছ বি মানে কি পাইছোঁ মাইনাছ চি চ' মাইনাছ চি কি স্কুৱাৰ কৰি দিয়া তলত লিখি দিয়া এ বি এতিয়া এটা কাম কৰা এই গোটেইকেইটাক স্কুৱাৰ কৰি দিয়া তো এ স্কুৱাৰ ডিভাইড বাই কি পালোঁ বি চি ইয়াতে কি পাই আছোঁ চি এ ইয়াতে কি পাম বি স্কুৱাৰ ইয়াতে কি পাম আমি এ বি ইয়াতে কি আছে চি স্কুৱাৰ তো চোৱা গোটেইকেইটাৰ হৰ কিন্তু ডিফাৰেঞ্চ আছে ইয়াতে বি চি আছে ইয়াতে চি আছে ইয়াতে এ বি আছে যদি এটা কাম কৰোঁ ইয়াতে যদি এটা এ মাল্টিপল কৰি দিওঁ ইয়াতে এটা এ মাল্টিপল কৰি দিওঁ এ বি চি হৈ গ'ল ইয়াতে এটা বি মাল্টিপল কৰি দিওঁ বি মাল্টিপল কৰি দিওঁ এ বি চি হৈ গ'ল ইয়াতে এটা চি মাল্টিপল কৰি ইয়াতে এটা চি মাল্টিপল কৰি দিওঁ এ বি চি হৈ গ'ল চ' আমি গোটেইকেইটা মিলি এটা লিখি দিলোঁ এ বি চি ইয়াতে লিখি দিলোঁ এ বি চি আৰু ইয়াতে এ স্কোৱাৰ লগত এ ইনটু কৰিলে কি পাম এ কিউব বি স্কোৱাৰ লগত বি ইনটু কৰিলে কি পাম আমি বি কিউব চি স্কোৱাৰ লগত চি ইনটু কৰিলে আমি কি পাম চি কিউব তেতিয়াহ'লে এ কিউব প্লাছ বি কিউব প্লাছ চি কিউব ইজিকেল টু থ্ৰাইছ এ বি চি হয় যেতিয়া এ প্লাছ বি প্লাছ চি ইজিকেল টু 0 তেতিয়াহ'লে ইয়াৰ পৰা আমি লিখিব পাৰিম যে থ্ৰাইছ এ বি চি ডিভাইডেড বাই এ বি চি তো এ বি চি কেঞ্চেল কৰি ইয়াতে কি আহিব 3 দিছ ইজ দ্য ৰাইট হেণ্ড চাইড অ'কে then next চাম question number 5 তো question number 5ত কি কৈছে যে a স্কোৱাৰ b স্কোৱাৰ c স্কোৱাৰ মাইনাছ এ বি মাইনাছ বি চি মাইনাছ চি ইজ ইকুৱেল টু 0 হ'লে এ বি চি আমাক 0 দেখুৱাব লাগে তো আমি ইয়াৰ পৰা লিখিম এইটোক আমি ডাইৰেক্ট লিখি দিওঁ বোথ ছাইডত আমি যদি তাৰ 2ৰে মাল্টিপল কৰোঁ তেতিয়াহ'লে এইটো কি হৈ যাব টুৱাইজ এ স্কোৱাৰ এইটো হৈ যাব টুৱাইজ বি স্কোৱাৰ এইটো হৈ যাব টুৱাইজ চি স্কোৱাৰ এইটো হৈ যাব মাইনাছ টুৱাইজ এ বি এইটো হৈ যাব মাইনাছ টুৱাইজ বি চি এইটো হৈ যাব মাইনাছ টুৱাইজ চি এইটো হৈ যাব 2 ইনটু 0 অ'কে এতিয়া এই এ স্কোৱাৰক আমি ডিষ্ট্ৰিবিউট কৰোঁ বা ছেপাৰেট কৰোঁ এ স্কোৱাৰ মাইনাছ টুৱাইজ এ বি প্লাছ বি স্কোৱাৰ লিখিলোঁ প্লাছ আকৌ লিখিলোঁ বি স্কোৱাৰ মাইনাছ টুৱাইজ বি চি প্লাছ লিখিলোঁ চি স্কোৱাৰ আকৌ লিখিলোঁ চি স্কোৱাৰ মাইনাছ টুৱাইজ চি এ প্লাছ লিখিলোঁ এ স্কোৱাৰ ইজিকেল টু 2 ইনটু 0 মানে কিমান 0 তো চোৱা এটা স্কোৱাৰ আৰু এটা স্কোৱাৰ দুটা স্কোৱাৰ
এটা বি স্কোয়ার দুটা বি স্কোয়ার এটা সি স্কোয়ার দুটা সি স্কোয়ার এই টুৱাইছ এ বি ইয়াত আনিছোঁ এই টুৱাইছ বি চি ইয়াত আনিছোঁ এই টুৱাইছ চি ইয়াত লিখিছোঁ চ' এইবাৰ এইখিনি মিলাই কিনে আমি এটা কি পাম এ মাইনাছ বি হোল স্কুৱেৰ এইখিনিৰ পৰা বি মাইনাছ চি হোল স্কুৱেৰ এইখিনিৰ পৰা চি মাইনাছ এ হোল স্কুৱেৰ চ' আমি ইয়াতে লিখিম এইখিনিৰ পৰা আমাৰ কি আহিব এ মাইনাছ বি হোল স্কুৱেৰ এইখিনিৰ পৰা আহিব আমাৰ বি মাইনাছ চি হোল স্কুৱেৰ এইখিনিৰ পৰা আহিব আমাৰ চি মাইনাছ এ হোল স্কুৱেৰ এইখিনিৰ পৰা কি পাম আমি 0 পাম এতিয়া এটা কথা চোৱা স্কোৱাৰ কৰিলে আমি সদায় কি পাওঁ পজিটিভ পাওঁ যদি আমি 3 স্কোৱাৰ কৰোঁ তাৰ মানে কি 3 পূৰণ 3 কিমান পাওঁ 9 পাওঁ আৰু যদি -3 স্কোৱাৰ কৰোঁ -3 ইনটু -3 তেতিয়া আমি কিমান পাম 9 পাওঁ মানে স্কোৱাৰ কৰিলে সদায় পজিটিভে হয় তো ইয়াৰ পৰা গোটেইকেইটা স্কোৱাৰ কৰাৰ পিছতো 0 পোৱা গৈছে তাৰ মানে কি তাৰ মানে হৈছে ইয়াৰ পৰা a মাইনাছ বি হোল স্কুৱেৰ ই নিজে এটা 0 এতিয়া বি মাইনাছ চি হোল স্কুৱেৰ ইও এটা 0 চি মাইনাছ এ হোল স্কুৱেৰ ইও এটা 0 গতিকে আমি এবাৰ স্কোৱাৰ উঠাই দি পেলাই কি আহিব ৰুট অভাৰ 0 মানে কি 0 তো ইয়াৰ পৰা a মাইনাছ বি ইজিকেল টু 0 ইয়াৰ পৰা b মাইনাছ চি ইজিকেল টু 0 ইয়াৰ পৰা c মাইনাছ ইজিকেল টু 0 এতিয়া বিক যদি হোপালে লৈ যাওঁ তেতিয়াহ'লে কি হ'ব প্লাছ হৈ যাব ইয়াতে 6 যদি হোপালে লৈ যাওঁ কি হ'ব প্লাছ হ'ব ইয়াৰ পৰা যদি আমি 1 হোপালে লৈ যাওঁ কি হ'ব প্লাছ হ'ব তাৰ মানে চোৱা এইটো কি আছিল এ আছিল এইটো বি আছিল এ বিৰ সমান বি আকৌ চিৰ সমান চি আকৌ এৰ সমান চ' আমি ক'ম therefore a is equal to b is equal to c হৈ গ'ল কুৱেশ্যন নম্বৰ 13ৰ সমাধান 13ৰ গোটেইকেইটা বহুত ইম্পৰ্টেণ্ট আছে তোমালোকে এটা এটাকৈ ইয়াৰ পৰা চাই ল'বা এতিয়া চোৱা নেক্সট আছে আমাৰ কুৱেশ্যন নম্বৰ 14 15 আৰু 16 এই তিনিটা আছে এইটো চেপ্টাৰৰ লাষ্ট প্ৰব্লেম যিখিনি আমি পৰৱৰ্তী ভিডিঅ'ত আলোচনা কৰিম চ' আমি আকৌ লগ পাই আছোঁ পৰৱৰ্তী ভিডিঅ'ত ধন্যবাদ